আজি অতিকৈ প্ৰয়োজনীয় আৰু সময় উপযোগী এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। বৰ্তমান সময়ত মোৰ প্ৰায়বোৰ বন্ধু তথা মোৰ লগৰীয়া বোলে মোক সুধি থাকে যে আব্দুল এটা কথা কি হ'ল যে তেওঁলোকে কয় যে মই এজনী ছোৱালীৰ পিছত আজি প্ৰায় 5 বছৰ 6 বছৰ 7 বছৰ 3 বছৰ 2 বছৰ লৈ তাৰ পিছে পিছে ঘূৰিলোঁ, এই সময়খিনি বৰবাদ কৰিলোঁ, লগতে মোৰ পকেটৰ টকাখিনি সকলোবিলাক খাই দিলে আৰু কি কৰিলে আৰু প্ৰেম প্ৰীতিৰ কথা কৈ কৈ মোক এনেকৈ বান্ধি ৰাখিলে আৰু লাষ্টত গৈ কি হ'ল মোতকৈ তেওঁ ভাল এজন ল'ৰা পালে বা কিবা এটা পালে, তাৰ লগত তেওঁ এতিয়া তাক পালে আৰু মোক এৰি দিলে। এতিয়া মই কিবা এটা কৰিব পাৰিমনে? মোৰ যে ইমান সময়খিনি নষ্ট কৰি দিলে, মোৰ লাইফৰ পৰা ইমানখিনি সময়খিনি গুচি গ'ল, গতিকে মই এতিয়া কি কৰিব পাৰিম? মোৰ টকাখিনি শেষ কৰিলে, মোৰ সময়খিনি বৰবাদ কৰি দিলে আৰু মইতো এতিয়া একো কৰিব নোৱাৰোঁ। গতিকে মই তেওঁলোকক আজি সকলোকে মোৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই সকলোকে এৱাৰ কৰিব বিচাৰিছোঁ যে আপোনালোকে অৱশ্যই কিবা এটা কৰিব পাৰে। সেইখিনি অধিকাৰো ভাৰতীয় আইন ব্যৱস্থাত আছে। BNS ছেকশ্যন 318 ক্লজ 3 মতে আপোনালোকে তেনেকুৱা ছোৱালীৰ ওপৰত ঠগবাজিৰ যি তেওঁলোকে বাহানা কৰি থাকিলে, যে তেওঁলোকে যে আমাৰ ধোকাবাজি কৰি থাকিলে, তাৰ সেইকাৰণে আপুনি এটা কেছ কৰিব পাৰে, কোৰ্ট কেছ কৰিব পাৰে। আৰু এই কেছত যদি আপোনালোকে প্ৰুফ কৰিব পাৰে, তেনেহ'লে তেওঁৰ 7 বছৰলৈ জেল হ'ব পাৰে, জেল হাজতত যাব লাগিব আৰু লগতে জৰিমনা হ'ব পাৰে। গতিকে বি কেয়াৰফুল। গতিকে এই ভিডিঅ'টো সকলোৱে বেছিকৈ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ঠগবাজিৰ পৰা মোৰ সকলো আমাৰ বন্ধুসকল বাচিব পাৰে। আৰু যেনিবা কোনোবা ছোৱালীও যাতে এনেকুৱা কাম নকৰে। যদি কোনোবা ল'ৰাই যদি উল্টাটো কৰে, তেনেহ'লে ছোৱালীও ঠিক এনেকুৱা এটা একশ্যন ল'ব পাৰে। গতিকে এইটো ভিডিঅ' যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু মই লাষ্টত এটা কথা কৈছোঁ যে নিজৰ লাইফৰ সময়খিনি, বহুমূলীয়া সময়খিনি এনেকৈ বৰবাদ নকৰিব, পঢ়া শুনাৰ প্ৰতি ধাউতি দিয়ক। আৰু যিহেতু আমাৰ ভৱিষ্যত আমিয়ে গঢ়িব লাগিব, গতিকে প্ৰেম প্ৰীতিৰ পিছত ঘূৰি আমাৰ বহুমূলীয়া সময় নষ্ট কৰিম আৰু পিছত গৈ ছোৱালী যেতিয়া ব্ৰেকআপ কৈ দিব, তেতিয়া কিন্তু আমাৰ এনেকুৱা এটা অৱস্থা হ'ব, আমি একো কৰিব নোৱাৰিম। গতিকে নিজৰ জীৱন, নিজৰ লাইফক যদি নিজে পংগু কৰিব নিবিচাৰোঁ, তেনেহ'লে এইবিলাক ধোকাবাজি, ভাওনাবাজিৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু পঢ়া শুনাৰ প্ৰতি বেছিকৈ ধাউতি দিয়ক। থেংক ইউ।